আমি আছোঁ মই বৰ্তমান ইঞ্জিনিয়াৰিং কলেজৰ গেটৰ আগেদি আহিছোঁ মানে এইফালে নেশ্যনেল হাইৱে পাম আৰু এইখন গাড়ী চাওক নম্বৰ প্লেটটো উল্টাকৈ পৰিব মানে চববিলাক লাইনত আছোঁ এখন এলটো গৈছে আগেদি ক্ৰছ কৰি এইখন আকৌ মোক ক্ৰছ কৰি আহিছে ধৈৰ্য নাই মানুহবিলাকৰ এইটো কথা নহয় যে কোনোবা এজনে গাড়ী চলাই থাকিলে তিনিআলিত যদি কাৰোবাক ছাইড দিয়ে মানে এতিয়া চাপ'জ ধৰি লওক মই এতিয়া তিনিআলিত আছোঁ তিনিআলি এটাত ফচি আছোঁ ঠিক আছে সেইফালৰ গাড়ীবোৰ আহিছে ৰাইট চাইডে লেফ্ট চাইডে দুফালে গাড়ী আহিছে মই চিধা আছোঁ তো মোৰ ফলত যদি জাম লাগিছে মানে মই ৰখি দিলে যদি জামটো ভাঙা যায় দুইফালৰ তো মই 5 মিনিট ৰখি দিয়াৰ পৰা কোনো আপত্তি নাই ৰখি দিব লাগে ঠিক আছে আৰু ফৰ এক্সাম্পল আমাৰ গোটেই অসমৰ মানুহখিনিক কৈছোঁ গোটেই অসমৰ মানুহখিনিক কৈছোঁ ৰখি নিদিয়ে ভাই কোনো কাকো অলপ ৰখি দিলে আপোনাৰ একো হৈ নাযায় আৰু মানুহবোৰে কি ভাবে জানে মই এতিয়া ৰখি দিলোঁ তো মোক কি বুলি ভাবে জানে না মই গাড়ী চলাব নাজানো বুলি ভাবে তো সিহঁতৰ বাপেক যে ইয়াত বহি আছে সেইটো বুজি নাপায় তো এটা উস্তাদি মাৰি পিছফালৰ পৰা হৰ্ণ বাজি থাকে ভাই ট্ৰেফিক ছিগনেল অলপ ফ'ল' কৰিব লাগে আৰু অলপ ধৈৰ্য ধৰিব লাগে ইজনে সিজনক যদি ৰাস্তা ছাইড দিয়ে তেতিয়াহে ট্ৰেফিক নালাগে গাড়ী ঠিক আছে চাপ'জ মই এক্সাম্পল এইটো দেখাই দিলোঁ ন আমি লাইনত ৰখি আছোঁ কি ক'ৰবাৰ পৰা অভাৰটেক কৰি আহি মাৰিছে তো এইফালে গাড়ীবোৰ ফচি যাব এতিয়া যাব লগা হ'লে এইটোৱে চিষ্টেম